আলফা চৰকাৰৰ যিখন শান্তি চুক্তি বা আলফা চৰকাৰৰ যি বুজাবুজিৰ চুক্তি সেইখন ঐতিহাসিক হ'বনে নহ'ব, ই ঐতিহাসিক মুহূৰ্ত হয়নে নহয়, সেইটো চুক্তিখনৰ কণ্টেণ্টৰ ওপৰত, চুক্তিখনত কি আছে তাৰ ওপৰতহে নিৰ্ভৰ কৰিব। যদি চুক্তিখনে মূল ৰাজনৈতিক প্ৰশ্নটো যদি স্পৰ্শ কৰিব নোৱাৰে, তেতিয়াহ'লে চুক্তিখন ঐতিহাসিক হ'ব, ঐতিহাসিক নহ'ব। সেইটো মানে সেইটোক আমি হিষ্টৰিক বুলি তেতিয়া ক'ব নোৱাৰিম। আৰু যদি চুক্তিখন সঁচাকৈ ঐতিহাসিক হ'ব লাগে, তেতিয়াহ'লে মূল ৰাজনৈতিক প্ৰশ্ন, অৰ্থাৎ ৰাজ্যখনৰ বাবে ৰাজনৈতিক অধিকাৰৰ প্ৰশ্ন, সেই প্ৰশ্নটো স্পৰ্শ কৰিব পাৰিব লাগিব। আমি সকলোৱে জানো যে আলফা চৰকাৰৰ যি সংঘাত চলি আছিলে, সেই সংঘাত সাৰ্বভৌমত্বৰ কাৰণে চলিছিলে, স্বাধীন অসমৰ কাৰণে চলিছিলে। আৰু সেই সংঘাতত কমেওতো 30-40 হাজাৰ মানুহ অসমত মৃত্যুবৰণ কৰিছে। কোনোবা তেজাল অসমীয়া ডেকা স্বাধীনতা সংগ্ৰামৰ কাৰণে তেওঁলোকৰ স্বঘোষিত যিটো স্বাধীনতা সংগ্ৰাম, সেই স্বাধীনতা সংগ্ৰামৰ কাৰণে মৃত্যুবৰণ কৰিছে। আৰু বহুত মানুহ আলফাই তেনেকৈ হত্যা কৰিছে। মানে এটা ৰক্ত ৰঞ্জিত সংগ্ৰাম, আমাৰ জীৱনৰ অসমৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া ৰক্ত ৰঞ্জিত সংগ্ৰামটোৱে হ'ল আলফাৰ সংগ্ৰাম। সেই আলফাৰ সংগ্ৰামটো যদি গৈ কেৱল এটা আলংকৰিক চুক্তিত পৰিণত হয়, তেতিয়াহ'লে সেইটো হ'ব গালু বালু খোলাকটিৰ তাল। এতিয়া গালু বালু খোলাকটিৰ তাল হ'ব নে আজিৰ চুক্তিখন ঐতিহাসিক হ'ব, সেইটো ডিপেণ্ড কৰিব মূল এটা প্ৰশ্নৰ ওপৰত। সেই প্ৰশ্নটো হ'ল যে আলফা আৰু চৰকাৰৰ চুক্তিখনে আচলতে ৰাজনৈতিক প্ৰশ্নটো, মূল ৰাজনৈতিক প্ৰশ্নটো স্পৰ্শ কৰিলে নে নাই। মূল ৰাজনৈতিক প্ৰশ্নটো কি? মূল ৰাজনৈতিক প্ৰশ্নটো আলফাৰ কাৰণে আছিলে স্বাধীন অসম। আৰু সেইটো যিহেতু স্বাধীন অসম এনেকৈ আলোচনাৰ মাজেদি সম্ভৱ নহয়েই, তেতিয়াহ'লে তাৰ মূল ৰাজনৈতিক প্ৰশ্নটোৰ অৰ্থটো হ'ল